আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 আছামিজৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কমন কুৱেশ্যন এনসাৰ আলোচনা কৰিম, যিখিনি তোমালোকে ভালদৰে পঢ়িলে তোমালোকে আছামিজত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। চ' তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। ত' তোমালোকে কমন কুৱেশ্যন এনসাৰখিনি লিখি লোৱা। ত' চ' তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকৰ অসমীয়াৰ বৰগীত, জিকিৰ এই দুটা, তাৰপিছত তোমাৰ উদ্যোগী হৈ অহা চোৱা, তাৰপিছত উদ্যোগী হৈ অহা ক'ত আছে, এইটো উদ্যোগী হোৱা 6 নম্বৰ চেপ্টাৰ। তাৰপিছত তোমালোকৰ আহিব ধৰ ঝাৰু ধৰ ভাই, এই টোটেল 4টা তোমালোকৰ চেপ্টাৰ আহিব, দুটা তোমাৰ পদ্য আৰু এটা গদ্য আৰু এটা পদ্যাংশ, টোটেল 3টা পদ্য আৰু এটা তোমাৰ গদ্যাংশ আহিব। গতিকে এই 4টা চেপ্টাৰ মই তোমালোকক কমন দিম, আৰু এই কমন খিনি যদি তোমালোকে পঢ়া, তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত আছামিজত তোমালোকে ফুল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। গতিকে তোমালোকে ভিডিঅ'টো চোৱা। তো বৰগীতৰ প্ৰথমতে তোমালোকে এই কি ৰাগত আছে সেইটো চাবা, যে বসন্ত ৰাগত। তাৰপিছত এই বৰগীতৰ ৰচক কোন, যে শ্ৰী শ্ৰী মাধৱদেৱ। এই বৰগীতটি তোমাৰ পাঠত থকা বৰগীতটিৰ ৰচক কোন, এনেকে আহিব পাৰে। নেক্সট তোমালোকে পেজ নং 2 আহা, যে কবি পৰিচয়। কবি পৰিচয়ৰ পৰা তোমালোকে কি কৰিবা, যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিলে, যে নাৰায়ণপুৰৰ লেটেকু পুখুৰীত, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। কিমান চনত, 1489 চনত। এই বস্তুখিনি তোমালোকে চাবা। তাৰপিছত তেখেতৰ পিতৃৰ নাম কি আছিল, গোবিন্দগিৰি ভূঞা, আৰু মাতৃ কোন আছিল, মনোৰমা। তাৰপিছত তোমালোকে শিকিবা যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, নামঘোষা। আৰু এই নামঘোষাক কি বুলি কোৱা হয়, হাজাৰী ঘোষা বুলি কোৱা হয়। এইখিনি চাবা। তাৰপিছত আখ্যানমূলক ৰচনাৰ পৰা তোমালোকে আদিকাণ্ড ৰামায়ণ, যিকেইটা তোমালোকক সহজ লাগে সেইখিনি মুখস্থ কৰিবা। তত্ত্বমূলক ৰচনা কি, ভক্তি ৰত্নাৱলী বা জন্ম ৰহস্য। নাটৰ ভিতৰত অৰ্জুন বঞ্জন বা দধিমতন। যমুনাৰ ভিতৰত তোমালোকে চাবা পিম্পৰা গুচোৱা, ভূমি লিটোৱা, ভোজন বিহাৰ। এইখিনি চাবা। এইখিনি চালে তোমালোকৰ ভিতৰৰ কুৱেশ্যন এনচাৰ খিনি তোমালোকে পাৰি যাবা। তাৰপিছত শব্দাৰ্থৰ ভিতৰত তোমালোকে কি কৰিবা, মোহ পাশ, এই বস্তুটো তোমালোকে চাবা, যে মোহ পাশ মানে কি, মায়াৰ বান্ধন। ঠিক আছে। তাৰপিছত তোমালোকে ইয়াত আহা, যে বৰগীতৰ এই পাৰ্টটোত, ইয়াৰ পৰা কিন্তু তোমালোকৰ এক নম্বৰীয়া কুৱেশ্যন কিন্তু কাটে। গতিকে চোৱা, যে বৰগীত কাক বোলে, এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে, যে মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক কি বোলে, বৰগীত বোলা হয়। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। এইখিনি চাবা। তাৰপিছত শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল, যে 12 কুৰি। এই বস্তুখিনি চাবা। মাধৱদেৱৰ ভণিতা থকা 157টা বৰগীত পোৱা যায়। ইয়াৰ উপৰিও ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান, 191 বা 9 কুৰি বুলি পণ্ডিতসকলে কয়। এই বস্তুখিনি তোমালোকে চাবা, কাৰণ ইয়াৰে পৰা তোমালোকৰ শৰ্ট কুৱেশ্যন আহিব পাৰে। তাৰপিছত বৰগীতৰ লক্ষণসমূহ যিকোনো 3টা তোমালোকে চাই থবা। চোৱা, এইটো চাবা, যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু বৰগীতৰ ভাষা কি, ব্ৰজাৱলী। কাৰণ এইখিনি তোমালোকে মনত ৰাখোতে সহজ হ'ব। তাৰপিছত বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ, যিকোনো 3টা তোমালোকে বা 4টা এনেকে চাই থৈ দিবা। ত' এইখিনি চালে তোমালোকৰ যথেষ্ট হৈ যাব। তাৰপিছত ব্ৰজাৱলী ভাষা কি, ব্ৰজাৱলী ভাষাসমূহ সাধাৰণতে বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হয়। এইখিনি তোমালোকে চাবা। নেক্সট তোমালোকে কুৱেশ্যন আনচাৰ খিনিতো শিকিবাই, কিন্তু এইখিনিত দি দিওঁ যিখিনি তোমালোকৰ কমন আছে বা তোমালোকৰ এইবাৰ আহিব। খ নম্বৰটো চাবা, যে খনক খনন্দ যোগী যাহাকো দিহাই, খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে, এই বস্তুটো চাবা। তাৰপিছত প্ৰথম চটো চাবা, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে, আৰু দ্বিতীয় চটো চাবা, মোহ পাশ মানে কি। ঠিক আছে। তাৰপিছত বৰগীতৰ মূল ভাৱটো তোমালোকে চাবাই, যে বৰগীতটোৰ মূল ভাৱটো যদি তোমালোকে শিকি লোৱা ন, তোমালোকে বাকীখিনি কুৱেশ্যন এনচাৰ তোমালোকে আৰামছে কৰিব পাৰিবা। গতিকে মই বছৰে তোমালোকক কৈ আহো, যে বৰগীতটোৰ মূল ভাৱটো তোমালোকে ভালদৰে শিকা। নেক্সট তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে কি কৰিবা, খ আৰু গ এই দুয়োটাই চাই থবা, যে আতুৰ ভৈলহুহৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। তাৰপিছত গটো হ'ল, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিছে জীৱন। এইখিনি চাবা। তাৰপিছত এই 6 নম্বৰটো কিন্তু চাবা, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। 5 নম্বৰটো যদি পাৰা শিকি থৈ দিবা, কাৰণ মেট্ৰিকত এই কুৱেশ্যনটো খুব অহাৰ চান্স আছে। যে খনক খনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। তাৰপিছত তলত যে ভাষা বিষয়ক আছে, ইয়াৰ পৰা কিন্তু তোমালোকে নিদিবা। এইটো চোৱা, 2 নম্বৰটো ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে। গতিকে এই কুৱেশ্যনটো তোমালোকে চাই থবা। ঠিক আছে। নেক্সট আমি আহিছো, যে জিকিৰ। চোৱা, জিকিৰ এই যিটো চেপ্টাৰ আছে, তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখুৱাই দিছো। ঠিক আছে। প্ৰথমতে আহিব, যে জিকিৰ শব্দটোৰ অৰ্থ কি, এইখিনি বস্তু চাবা। আৰু জিকিৰৰ অৰ্থ কি, যে আহ্বান। জিকিৰৰ অৰ্থ কি, আহ্বান। এনেকুৱা কিন্তু ভিতৰৰ পৰা কুৱেশ্যন আহে। তাৰপিছত মুমিন মানে কি, মুমিনৰ অৰ্থ কি, বিশ্বাসী মুছলমান। শৰ্ট কুৱেশ্যন কিন্তু দিয়ে। তাৰপিছত ত্ৰিবেণী মানে, যে ত্ৰিবেণী গংগা যমুনা আৰু সৰস্বতীৰ সংগম স্থল, অৰ্থাৎ পবিত্ৰ ঠাই। এইখিনি তোমালোকে চাই থবা। আৰু পেজ নং 7 আহা। পেজ নং 7 চোৱা, এই তলফালে এটা আছে, যে জিকিৰসমূহ কোনসমূহ গীতৰ লগত সাদৃশ্য
দেখা যায় কোনখিনিৰ লগত যে টুকাৰী গীত দেহ বিচাৰৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া গতিকে এনেকুৱা বিলাকৰ ভিতৰত কিন্তু কুৱেশ্যন দি দিয়ে শৰ্ট কুৱেশ্যন নেক্সট পাঠৰ ভিত্তিৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকে 3 নম্বৰটো শিকিবা যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা বাক্যৰ অন্তৰ্নিহিত ভাৱটি উল্লেখ কৰা এইটো চাইছেনে জিকিৰ কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে তাৰপিছত গটো চাবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ঠিক আছে নেক্সট তোমালোকে পেজ নং 8ত আহা পেজ নং 8ত তোমালোকে ব্যাখ্যা কৰাৰ পৰা যিকোনো এটা চাই থবা তোমালোকে ক নহলে খটো চাবা যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আৰত এইটো চাবা আৰু খটো চাবা যে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট পেহাব নোৱাৰে তাত মায়াই ভেটে বাট এইখিনি তোমালোকে চাবা নেক্সট তোমালোকৰ আছে উদ্যোগী হোৱা আহা চোৱা এইটো পেজ নং 26ত তো 26ত আমি যাওঁ এইটো উদ্যোগী হোৱা আহা যে দেৱজিৎ ভূঞাদেৱে লিখিছিল সো উদ্যোগী হোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা পেজ নং 29ত আহা পেজ নং 29ত ইয়াতে চোৱাচোন যে জিএনআৰসি হস্পিটালৰ স্বত্বাধিকাৰী কোন শ্ৰী নোমল চন্দ্ৰ বৰা তাৰপিছত ডাউনটাউন হস্পিটালৰ স্বত্বাধিকাৰী কোন শ্ৰী নৰেন্দ্ৰনাথ দত্ত নেমকেয়াৰ হস্পিটালৰ স্বত্বাধিকাৰী কোন শ্ৰী হিতেশ বৰুৱা এই বস্তুখিনি তোমালোকে ভালদৰে চাই থাকা কাৰণ ইয়াৰে পৰা কিন্তু তোমালোকৰ শৰ্ট কুৱেশ্যন দি দিয়ে গতিকে মই বাৰে বাৰে কৈ আছো যে এইখিনি তোমালোকে ভালদৰে চাই থবা তাৰপিছত তোমালোকে কুৱেশ্যন আনসাৰসমূহ আহাচোন পেজ নং 32 পেজ নং 32 তোমালোকে এই দুইৰ কটো শিকিবা যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপোৰখন নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা তাৰপিছত পেজ নং 33 আহা পেজ নং 33 তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা এই 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু 8 নম্বৰ চোৱা চমু টোকা যে টমাছ আলভা এডিসন আৰু জুবিন গাৰ্গ চমু টোকা চাবা বহুত ইম্পৰ্টেন্ট নেক্সট তলফালে আছে যে ভাৱ সম্প্ৰসাৰণ কৰা কটো চাবা ইয়াৰে পৰা যিকোনো এটা কমন পৰিবই মুঠতে কটো তোমালোকে চাই থবা যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপোৰকৰ নিচান বা সমান এইখিনি তোমালোকে চাই থবা নেক্সট আছে তোমালোকৰ যে ধৰ ঝাৰু ধৰ ভাই 105 পেজ 105ত চোৱা আমি 105 পেজত যাওঁ এইটো চোৱা 105 তো ধৰ ঝাৰু ধৰ ভাই অম্বিকাগিৰি ৰায়চৌধুৰী চোৱা ইয়াতে তোমালোকে পেজ নং 106ত আহা ইয়াতে চোৱাচোন কি কৈছে যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা কবিতা পুথি এখনৰ নাম লিখা কি লিখিবা বিনা বা অনুভূতি এনেকে যদি কুৱেশ্যন আহে এইটো লিখি দিবা আৰু এইটো বহুত ইম্পৰ্টেন্ট কমন কুৱেশ্যন গতিকে মই তোমালোকক দেখুৱাই দিছো নেক্সট পেজ নং 107ত আহা ইয়াতে চোৱাচোন যে খাতাম পুৰুষীয়া অৰ্থ লিখিব আহিব পাৰে কি লিখিবা খুব প্ৰাচীন বা বহু পুৰুষৰ পৰা চলি অহা ঠিক আছে নেক্সট তলফালে চোৱাচোন তলফালে তোমালোকে একৰ গটো চাবা যে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে এইটো চাবা তাৰপিছত দুইটো চাবা যে হল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুধাৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুধাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে তাৰপিছত 5 ব্যাখ্যা কৰাৰ কটো চাবা যে হিংসাত দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ প্ৰেমৰ তাৰপিছত কত যে কি মলি মামত ভৰি জাতিৰ জীৱন যায় এইখিনি তোমালোকে চাবা নেক্সট 6 নম্বৰটো চাই থাবা যে ধৰ ঝাৰু ধৰ ভাই কবিতাটোত মাজেৰে কবিয়ে ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে তো তোমালোকৰ 4টা চেপ্টাৰ হৈ গ'ল এই 4টা চেপ্টাৰৰ এই কুৱেশ্যন আনসাৰখিনি তোমালোকে যদি চোৱা তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত আছামিজত তোমালোকে 45 প্লাস আৰামছে পাবা গতিকে মই যিখিনি তোমালোকক দেখুৱাই দিছো এইখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা এইখিনি প্ৰেক্টিছ কৰি হোৱাৰ পিছত তোমালোকে বাকিখিনি চাবা তেতিয়া চাবা আৰু তোমালোকৰ মাৰ্কছখিনি ইমপ্ৰুভ হ'ব নেক্সট তোমালোকৰ কোনটো সাবজেক্ট লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ সেৱা পাঠশালা এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেদৰে গোটেই বছৰটো মই তোমালোকক গাইড কৰি থাকিম তাৰোপৰি মেট্ৰিকৰ আগতো তোমালোকক কমন দিম তাৰোপৰি যিখিনি কমন কুৱেশ্যন আনসাৰ আছে মই তোমালোকক দিম যাতে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰা গতিকে আজিলৈ ইমানেই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো তোমালোকে ভিডিঅ'টোত লাইক কৰি থৈ দিবা থেংক ইউ